হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত নিভান বেদৰ ওচৰত যাব আৰু তোৰ অম্বিকা ভাগৱতীৰ কি সম্পৰ্ক আছে বুলি সুধিব। আৰু তেতিয়া বেদৰ একো সম্পৰ্ক নাই বুলি ক'ব আৰু তেতিয়া নিভানে নহ'লে তোক জেলৰ পৰা কিয় উলিয়াই আনিব বুলি সুধিব। আৰু তেতিয়া তোৰ কাৰণে অম্বিকা ভাগৱতীয়ে মোৰ লগত গোটেই ডিল কেঞ্চেল কৰিছে আৰু এতিয়া তাইক মই এই পৃথিৱীৰ পৰা আঁতৰ কৰি দিম বুলি বেদৰ আগত কোৱাত দেখিবলৈ পাব। এইফালে আকৌ বেদই আজি নিভানৰ আগত তই অম্বিকা ভাগৱতীক মাৰিব নোৱাৰা বুলি নিভানক ক'ব। এতিয়া বাৰু নিভানে বেদক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ চন্দিকা আজি মাকক যোনে ইমান ডাঙৰ কাম কৰাৰ পিছতো তুমি তাইক এতিয়ালৈকে একো কৰা নাই যে বুলি মাকক সুধিব। আৰু তেতিয়া মাকে মোৰ কিবা বিশ্বাসে হোৱা নাই বুলি চন্দিকাক ক'ব। এতিয়া বাৰু পিকুৱে যে মাকৰ সকলো কথা আইতাকৰ আগত কৈছে সেই কথাটো ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আৰু আজি চন্দিকাই যে জনক মিছাকৈ পইচা চোৰ কৰা বুলি যে বদনাম কৰিছে সেই কথাটো অহিৰণে গম পাই চন্দিকা তোৰ জোনৰ লগত কি শত্ৰুতা আছে, তই তাইক যে কিয় বদনাম কৰিব বিচাৰি থাক বুলি কোৱাত দেখিবলৈ পাব। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।